তোমালোকক জীৱৰ বিষয়ে প্ৰাণীৰ বিষয়ে ঠিক আছে তো চৰাই চিৰিকটিৰ বিষয়ে তেনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন সুধিম তোমালোকে প্ৰশ্নৰ সঠিক উত্তৰ দিব লাগিব তোমালোকে গেমটো খেলিবলৈ সাজুনে তো ঠিক আছে বেছি দেৰি নকৰি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো নমস্কাৰ বন্ধুসকল আজি আপোনালোকৰ মাজত পুনৰ উপস্থিত হৈছোঁ কণমানি কেইটাৰ লগতে কেইটামান প্ৰশ্ন লৈ জীৱ জগতৰ কিছুমান প্ৰশ্ন লৈ কোন জীৱই কি খায় বা ক'ত থাকে যেনে ধৰণৰ মাছ খোৱা কিছুমান চৰাইৰ নাম বা ঘাঁহ খোৱা কিছুমান জন্তুৰ নাম তেনে ধৰণৰ মই কিছুমান প্ৰশ্ন সুধিম ঠিক আছে তো প্ৰথমে তোমালোকে কোৱা ঘাঁহ খোৱা কেইটামান জন্তুৰ নাম ছাগলী গৰু মহ ঘোঁৰা এইটো হৈছে প্ৰথম প্ৰশ্ন তোমালোকৰ পুৰস্কাৰ আছে কিন্তু দেই ললিপপ এইকেইটাই কি কলা গৰু কলা ছাগলী মহ ঘোঁৰা তো ভেড়া ঠিক আছে তো বন্ধুসকল যিহেতু কণমানি কেইটাই শুদ্ধ উত্তৰ দিলে তো এতিয়া হৈছে তাৰ দ্বিতীয়টো প্ৰশ্ন মাছ খোৱা কেইবিধমান চৰাই নাম কোৱা বগলী মাছৰুকাকে বা ইংৰাজীত কিংফিচাৰ বুলি কয় মাছৰুকা চৰাই বগলী কলা ন বগলী কলা আৰু পানী কাউৰী শুদ্ধ উত্তৰ পানী কাউৰী খৰালি হাঁহ শুদ্ধ উত্তৰ কণা মুচৰি আমি কণা মুচৰি বুলি যে কওঁ সিও মাছ খায় তো ঠিক আছে শুদ্ধ উত্তৰ কণমানি কেইটাই দিলে এইবাৰ মই সুধিব বিচাৰিছো উৰিব পৰা মানে সহজ সুধি আছো ঠিক আছে উৰিব পৰা কেইবিধমান চৰাইৰ নাম শুদ্ধ উত্তৰ শালিকা তো বাৰু ঠিক আছে মানে যিহেতু উৰিব পৰা চৰাই বুলি ক'লে লিষ্টত বহুত ওলাই তো এইবাৰ তোমালোকে কোৱা ঘৰত পোহা কেইটামান চৰাই নাম আৰু পাৰ ঠিক আছে এতিয়া হেৰি যিহেতু কুপতি কলা তাৰপিছত শালিকি কলা ঘন নোপোহে ভাটৌ পাৰ আৰু কি কলা কুপতি আৰু আমি ঘৰচীয়া যিটো চৰাই পোহো কুকুৰা এইবাৰ হৈছে তৃতীয়টো প্ৰশ্ন এইবাৰ তোমালোকে কোৱা মাংস খোৱা কেইবিধমান চৰাই নাম বাঘ সিংহ চৰাই নাম মাংস খোৱা চিলনি কাউৰী চিলনি শগুন আৰু শেন চৰাইৰ মাংস খায় এইকেইটা তোমালোকে ক'লা তো বন্ধুসকল যিহেতু কণমানি কেইটাই শুদ্ধ উত্তৰ দিলে তো আপোনালোকে ভিডিঅ'টো চাই আছে আৰু এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকে চাবলৈ হ'লে যিসকলে ইউটিউবত চাইছে ইউটিউব চেনেলটো কি কৰিব লাগিব ছাবস্ক্ৰাইব কৰিব লাগিব আৰু যিসকলে ফেচবুকত চাইছে ফেচবুক পেজটো ফ'ল' কৰিব লাগিব আৰু কণমানিসকল তোমালোকে যদি চাই আছা এতিয়ালৈকে ফ'ল' আৰু ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অতি শীঘ্ৰে ফ'ল' আৰু ছাবস্ক্ৰাইবটো তোমালোকে কৰি থোৱা আজিলৈ বাই